আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা একেবাৰে সহজভাৱে পিঠাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই খোৱা চাউলৰ গুড়ি লৈছোঁ, ভাত খোৱা চাউলৰ গুড়ি লৈছোঁ আৰু ইয়াত লৈছোঁ 1/4 কাপ আটা আৰু চুজি লৈছোঁ 1/4 কাপ। আৰু চুজিটো দিলে মানে খুবেই ভাল হয় আৰু আটাৰ সলনি ময়দাও দিব পাৰে। মই আটা লৈছোঁ আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। এই ধৰণে গোটেইখিনি তিনিটা আৰু চালনীৰে চালি ল'লে এনেই গোটেইখিনি খুব ধুনীয়াকৈ মিক্স হৈ যায়। আৰু মই গুড়খিনি পূৰা গলাই লৈছোঁ আৰু এইখিনি পূৰা ঠাণ্ডা হোৱালৈকে থৈ দিছিলোঁ, কাৰণ গৰম ইয়াত নিমিলাব। পূৰা ঠাণ্ডা যেতিয়া হৈ যাব তেতিয়াহে মই এইখিনি এটা ঘোল বনাই ল'ম। এই ধৰণে এটা মই ঘোল বনাই ল'ম। অলপ অলপ গুড়ৰ পানীটো দি পেলাই বা চেনিৰেও বনাব পাৰে আপোনালোকে। মই গুড় দি বনাইছোঁ, অলপ হেল্ডিভাৱে বনাইছোঁ। আৰু এতিয়া এইখিনি খুব মই লাম্পছ ফ্ৰী একেবাৰে কৰি ল'ম, মানে ঘুলি ল'ম, যাতে এটাও গোটাৰ নিচিনা নাথাকে। আৰু খুব ধুনীয়াকৈ এইখিনি গোলা হৈ গ'ল। চাওক খুব ধুনীয়াকৈ গুলি ল'লোঁ আৰু এইখিনি মানে এতিয়া ইয়াত এই ধৰণে গুলি পেলাই থ'ম। পিছত যেতিয়া দৰকাৰ হ'ব পানী দিম। এতিয়া মই আধা চামুচ ইয়াত বেকিং পাউডাৰ দিছোঁ। দি পেলাই এইখিনি মই খুব ভালকৈ এই ধৰণে অলপ মিক্স কৰি, বেছি মই নুঘুলোঁ, এই ধৰণে অলপ মানে বেকিং পাউডাৰখিনি যাতে ভালকৈ মিক্স হৈ যায়, এই ধৰণে মই মিক্স কৰি ল'ম। আৰু মিক্স কৰি পেলাই এতিয়া এইখিনি মই ঢাকি পেলাই মই থৈ দিম। আৰু মই ৰাতিপুৱা 9টামান বজাত ঘুলিছিলোঁ আৰু গধূলি মই বনাম, বা গোটেই ৰাতিৰ কাৰণেও থৈ দিব পাৰে। আৰু চাওক এতিয়া এইখিনি খুব ধুনীয়াকৈ হৈ গৈছে, ফাৰ্মেণ্ট হৈ গৈছে। আৰু এতিয়া এইখিনি আকৌ মই গুলি ল'ম। আৰু এটা কথা, এইখিনি অলপ পানী দিব, পানী দি পেলাই তাৰপিছত যেতিয়া কেৰাহীত তেল দি পেলাই অলপ এটা দি চাই ল'ব, তেতিয়াই গম পাই যাব যে হৈছে নে নাই। এইটো এটা কনচিষ্টেঞ্চি মই কৰিছোঁ, মানে ইমান পনীয়াও হ'ব নালাগে আৰু ইমান ডাঠো হ'ব নালাগে, এই ধৰণে থাকিব লাগে। আৰু পিছত খুব ভালকৈ এইখিনি ফেটি ল'ব লাগে। আৰু এতিয়া মই তেল পাতিছোঁ, পাতি পেলাই ইয়াতে মই এটা এই ধৰণে দিছোঁ। মই প্ৰথমে এটা চেক কৰিলোঁ, চেক কৰি পেলাই তাৰপিছত মই কৰিছোঁ, কাৰণ প্ৰথমৰটো ইমান এটা ভাল নহয়। সেইকাৰণে প্ৰথমটো চেক কৰি ল'ব, তাৰপিছতহে মানে আপোনালোকে যদি পানী দৰকাৰ হয় বা ডাঠ হৈ যায় সেনেকৈ কৰি ল'ব পাৰে। আৰু এতিয়া চাওক দিয়াৰ লগে লগে কিমান ধুনীয়াকৈ ফুলি গৈছে, দেখিছে নহয়। আৰু এইখিনি দিয়াৰ লগে লগে যেতিয়া অলপ ওপৰলৈ উঠি আহিব, সেই সময়তে এইখিনি নিজে নিজে উঠি আহিব ওপৰলৈ ফুলি পেলাই, আৰু খুবেই ধুনীয়াকৈ হৈ যায়। মই আৰু এটা দি পেলাই দেখাইছোঁ। আৰু চাওক এই ধৰণে কৰি চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে। আৰু এতিয়া এইটো গধূলি চাহ খাবলৈ এই ধৰণে অলপ বনাই পেলাই থ'লে কেইবাদিনো ভালেই থাকে, বনাই পেলাই থ'লে। আৰু মই আটা এইকাৰণে দিছোঁ, অলপ চাউলৰ গুড়িৰে অকল বনাব পাৰি, কিন্তু ঠাণ্ডা হোৱাৰ পিছত মানে টান হৈ যায়। সেইকাৰণে অলপ চুজি আৰু আটা বা ময়দা দিলে তেতিয়া অলপ কোমল থাকে, ইমান এটা টান নহয়। আৰু এইটো চাওক কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু এই ধৰণে বনাব পাৰে, অতি সহজ হয়। আৰু চাওক গোটেইকেইটা মই বনাই দিলোঁগৈ। আৰু এতিয়া এইখিনি মই এটা এটাকৈ নমাই দিছোঁ। আৰু খুবেই ধুনীয়া হয়। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এইখিনি মই এটা ভাঙি পেলাই দেখুৱাম। ভিতৰটো চাবচোন, খুব ছফ্ট হৈছে, খুব ধুনীয়া হৈছে আৰু পূৰা ফুলা হয়। চাওক কিমান ধুনীয়াকৈ ফুলি গৈছে ভিতৰটো, আৰু পূৰা একেবাৰে ধুনীয়াকৈ হৈছে। চাওক কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু খাবলৈও বহুত টেষ্টি হয়। গুড় বা চেনি দুয়োটাৰে টেষ্ট হয়, মানে ভালেই লাগে খাবলৈ। আৰু এই ধৰণে এবাৰ বনাই পেলাই চাবচোন, খুব সহজ হয়, কেতিয়াও বেয়া নহয়।